শ্ৰদ্ধাৰ আই মাতৃসকল 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেষ্ট ল'ব নোৱাৰিব এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকাকৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো আমাৰ খালখনত ব্যৱহাৰ কৰো গাহৰি পালন কৰো মুৰ্গী পালন কৰো তেতিয়া হলে আমি আৰু 25,000 টকা লাভ কৰিম সকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণ দি গৈ থাকিম যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব অৰ্থাৎ যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়া আৰম্ভ কৰিম শ্ৰেণীটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈ 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব প্ৰত্যেক গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ 10,000 টকাকৈ যি দিয়াৰ আঁচনি আছিল 1 তাৰিখে বিহালী সমষ্টিত সেই আঁচনি আমি আৰম্ভ কৰিম ইলেকশ্যনৰ পিছত দুধনৈতো দিন এটা ললে পশ্চিমতো দিন এটা ললে পূবতো দিন এটা ললে মই আপোনালোকৰ মাজত আহিম আৰু আপোনালোকক 10,000 টকাৰ চেক প্ৰত্যেক গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যৰ হাতত মই তুলি দিম শ্ৰদ্ধাৰ আই মাতৃসকল 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেষ্ট ল'ব নোৱাৰিব এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকাকৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো আমাৰ খালখনত ব্যৱহাৰ কৰো গাহৰি পালন কৰো মুৰ্গী পালন কৰো তেতিয়া হলে আমি আৰু 25,000 টকা লাভ কৰিম অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু হয়নে নহয় অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে হয়নে মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক যাতে মাটি দখল কৰিবৰ কোনো নাহে হয়নে গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে শ্ৰদ্ধাৰ ৰাইজ আজি নিযুত মইনা আঁচনি ইতিমধ্যে আয়ুৰ্বেদিক কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে দীনদয়াল মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছে আৰু খুব কম দিনৰ ভিতৰতে আমাৰ গোৱালপাৰা দুধনৈত আমি মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম যাতে আমাৰ গোৱালপাৰা জিলাই মেডিকেল কলেজো লাভ কৰিব পাৰে শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে ৰাভা আসং এৰিয়াৰ ৰাস্তা ঘাট উন্নয়ন কৃষ্ণাইৰ পৰা মেন্দি পথাৰলৈ যোৱা ৰাস্তাকে ধৰি আমি এই অঞ্চলৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছো আমাৰ ৰাভা জনগোষ্ঠীৰ আৰু আমাৰ অসমৰ কিংবদন্তি ৰজা আজি দদানৰ নামেৰে আমি সমগ্ৰ ৰাজ্যতে খেল মহাৰণৰ দৰে কাৰ্যসূচীও আৰম্ভ কৰিছো ইয়াৰ আগতে ৰজা দদানক কোনেও স্বীকৃতি দিয়া নাছিল প্ৰথমবাৰৰ বাবে বিজেপি আৰু ৰাভা আসং যৌথ সংগ্ৰাম কমিটিয়ে দদানৰ সহ্য বীৰ্য ধুবুৰীৰ পৰা শদিয়ালৈ লৈ যোৱাত সফল হৈছে আজি অসমৰ মানুহে দদানৰ বিষয়ে জানিব পাৰিছে মই আশা কৰোঁ
যেনেকৈ আমি লাচিত বৰফুকনক বিশ্ব মঞ্চলৈ লৈ গৈছো তেনেকে আমাৰ দিনতে ৰজা দদানক অকল মাত্ৰ ধুবুৰী আৰু শদিয়া নহয় আমি নতুন দিল্লীলৈও আমি ভাৰতবৰ্ষৰ চুকে কোণে লৈ যোৱাৰ বাবেও আমি আমাৰ কাম আমি হাতত ল'ম শ্ৰদ্ধা ৰাইজ ৰাভা আসন স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতি দিয়াৰ বাবে ইতিমধ্যেই ৰাজ্য চৰকাৰে অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা আৰম্ভ হৈছে আৰু মই জানুৱাৰী মাহত প্ৰতিশ্ৰুতি দি যোৱাৰ দৰে খুব সোনকালে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত ৰাভা আসন আৰু অসম চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠকো অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা হাতত ল'ম শ্ৰদ্ধাৰ ৰাইজ অলপ আগতে মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগত কথা পাতিছো আমাৰ ৰাভা সমাজৰ